12,000 কোটি টকা আৰু এই 12,000 কোটি টকা খৰচ কৰা হৈছিল এটা ৰাষ্ট্ৰীয় ঘাইপথ নাইবা এক্সপ্ৰেছৱে নিৰ্মাণ কৰাৰ বাবে। কিন্তু এই এক্সপ্ৰেছৱে মুকলি কৰাৰ 3 মাহো সম্পূৰ্ণ নহ'ল। মাত্ৰ 79 দিনত এই এক্সপ্ৰেছৱেত যি ঘটনা সংঘটিত হ'ল তাৰ পাছত এতিয়া বহুতেই প্ৰশ্ন উত্থাপন কৰিছে যে পথ নিৰ্মাণৰ নামত ভাৰতত ব্যাগুম কেলেংকাৰী সংঘটিত হৈছে নেকি। আপোনাৰ মোৰ টকাৰে এইসমূহ এক্সপ্ৰেছৱে নিৰ্মাণ কৰা হয়, জনতাৰ পৰা এক্সপ্ৰেছৱে নাইবা এইসমূহ ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণ কৰাৰ পিছত টোল সংগ্ৰহ কৰা হয়, কোৱা হয় যে কম সময়ত ভাল ৰাস্তাত আপোনালোকে যাত্ৰা কৰিব পাৰিব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে 2 মাহৰ আগতে এই এক্সপ্ৰেছৱে মুকলি কৰিছিল, কিন্তু এক্সপ্ৰেছৱেত প্ৰকাণ্ড গাঁতৰ সৃষ্টি হ'ল আৰু তাৰ পাছতেই এতিয়া জনতাই প্ৰশ্ন কৰিছে যে দুৰ্নীতিৰ অন্তৰালত আছে। নমস্কাৰ, মই জ্যোতিদীপ বৈশ্য। এয়া হৈছে দিল্লী দেৰাদুন এক্সপ্ৰেছৱে। এপ্ৰিল মাহৰ 14 তাৰিখে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ তৰফৰ পৰা এই এক্সপ্ৰেছৱে মুকলি কৰা হৈছিল। এই এক্সপ্ৰেছৱে নিৰ্মাণত 12,000 কোটি টকা ব্যয় কৰিছিল চৰকাৰে। জনতাৰ পৰা সংগ্ৰহ কৰা যিসমূহ টেক্স পাকৰ ইয়াৰ ধনেৰে এই এক্সপ্ৰেছৱে নিৰ্মাণ কৰা আছিল। উদ্দেশ্য হৈছিল যে দিল্লীৰ পৰা দেৰাদুনলৈ বা দিল্লীৰ পৰা উত্তৰাখণ্ডলৈ যি যাত্ৰা, এই যাত্ৰাই সময়সীমা কম কৰিব লাগে। কিয়নো আগতে দিল্লীৰ পৰা দেৰাদুনলৈ যাত্ৰা কৰিবলৈ প্ৰায় 5 পৰা 6 ঘণ্টা সময় লাগিছিল। কোৱা হ'ল এই এক্সপ্ৰেছৱে নিৰ্মাণ কৰাৰ পাছত এতিয়া 2.5 পৰা 3 ঘণ্টাৰ ভিতৰতেই দিল্লী দেৰাদুনৰ যাত্ৰা কৰিব পৰা গ'ল। নাম দিয়া হ'ল দিল্লী দেৰাদুন এক্সপ্ৰেছৱে। এই এক্সপ্ৰেছৱে গঠন হোৱাৰ পাছত টোলো সংগ্ৰহ কৰা হ'ল। জনতাই ক'লে আমি ভাল ৰাস্তা পাইছোঁ যেতিয়া টোল দিয়াত আপত্তি কি। এই ভাল ৰাস্তাৰে দ্ৰুত গতিত জনতাই এটা প্ৰান্তৰ পৰা আন এটা প্ৰান্তলৈ যাব পাৰে। এই এক্সপ্ৰেছৱেৰ নাম দিয়া হ'ল দিল্লী দেৰাদুন ইকনমিক কৰিডৰ। অৰ্থাৎ এই এক্সপ্ৰেছৱে নিৰ্মাণ কৰাৰ ফলত ভাৰতৰ অৰ্থনীতি যথেষ্ট লাভান্বিত হ'ব। উত্তৰাখণ্ডত উৎপাদিত সামগ্ৰী দিল্লীলৈ আনিব পৰা যাব, নাইবা দিল্লীৰ পৰা এই সামগ্ৰী উত্তৰাখণ্ড নাইবা বিভিন্ন প্ৰান্তলৈ কম সময়ত লৈ যাব পৰা হ'ব। জনতাই চৰকাৰৰ সিদ্ধান্তক বাহবা দিলে। পৰিবহণ মন্ত্ৰী নীতিন গাডকাৰী, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰী পুষ্কৰ সিং ধামী সকলো এই অনুষ্ঠানত উপস্থিত আছিল। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ তৰফৰ পৰা কোৱা হ'ল যে এখন দেশৰ ভাগ্যৰেখা হৈছে ৰাষ্ট্ৰখনৰ বা সেই দেশখনৰ এক্সপ্ৰেছৱে, হাইৱে, এয়াৰৱেজ, ৰেলৱেজ এইবিলাক যেতিয়া কটকটীয়া হ'ব, এইবিলাক যেতিয়া টনকিয়াল হ'ব, দেশখন উন্নতিৰ পথত আগুৱাই যাব। প্ৰধানমন্ত্ৰীয়ে কি কৈছিলে কিছু সময়ৰ পিছতে আপোনালোকক দেখুৱাম। কিন্তু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উন্মোচন কৰাৰ মাত্ৰ 2 মাহৰ পিছতেই অৰ্থাৎ 79 দিনতে এই এক্সপ্ৰেছৱেত প্ৰকাণ্ড গাঁতৰ সৃষ্টি হ'ল। বহু লোক দুৰ্ঘটনাত পতিত হ'ল। ইয়াৰ পাছত এগৰাকী পথচাৰীয়ে এই এক্সপ্ৰেছৱেৰ ভিডিঅ' বনাই উদঙাই দিলে। এয়া হৈছে এক্সপ্ৰেছৱেৰ মাজত থকা গাঁতসমূহ। এই এক্সপ্ৰেছৱেৰ মাজত ইমানেই বৃহৎ গাঁত হৈছে যে দ্ৰুতগতিত কোনোবা গাড়ী আহিলে ইয়াত দুৰ্ঘটনা সংঘটিত হ'ব পাৰে। বহু বাহনৰ চকা নাইবা এলহিলে এই গাঁতত পৰাৰ ফলত ধ্বংস হৈ গৈছে, কিয়নো এক্সপ্ৰেছৱে সাধাৰণ হাইৱেতকৈ দ্ৰুতগতিত গাড়ীসমূহ যোৱা হয়। পথৰ মাজতে এই প্ৰকাণ্ড গাঁতৰ সৃষ্টি হৈছে। প্ৰশ্ন উত্থাপিত হৈছে যিবিলাক ঠিকাদাৰক এইসমূহ নিৰ্মাণৰ ঠিকা দিয়া হৈছিলে, এইবিলাকে ব্যাগুম দুৰ্নীতি সংঘটিত কৰিছিল নেকি। পৰিবহণ মন্ত্ৰী নীতিন গাডকাৰীৰ পৰা আৰম্ভ কৰি সমগ্ৰ বিষয়টোৰ ওপৰতে এতিয়া প্ৰশ্ন উত্থাপিত হৈছে। এই সমগ্ৰ ভিডিঅ' এতিয়া ছ'চিয়েল মিডিয়াত যথেষ্ট ভাইৰেল হৈ পৰিছে আৰু জনতাই এই ভিডিঅ' দেখাৰ পিছত প্ৰশ্ন কৰিছে, জনতাৰ টকাৰে 12,000 কোটি টকা খৰচ কৰি এক্সপ্ৰেছৱে নিৰ্মাণ কৰা হৈছে, ঠিকেই আছে, কিন্তু এইসমূহ নিৰ্মাণত সকলো ধৰণৰ যিবিলাক নীতি নিয়ম মানিব লাগে, এই নীতি নিয়মসমূহ ফ'ল' কৰা হোৱা নাই নেকি, যাৰ বাবে এইদৰে এক্সপ্ৰেছৱেৰ মাজত প্ৰকাণ্ড গাঁতৰ সৃষ্টি হৈছে, যাৰ বাবে বহু লোকৰ জীৱনলৈ ভাবুকি নামি আহিছে। এই দৃশ্যটো এগৰাকী ব্যক্তিয়ে নিজৰ মোবাইলত বন্দী কৰিছিলে আৰু তেওঁ বৰ্ণনা কৰিছিলে যে কিদৰে ভয়াৱহ পৰিৱেশৰ তেওঁলোক সন্মুখীন হৈছে এই এক্সপ্ৰেছৱেৰ মাজত যাত্ৰা কৰাৰ পাছত। দৃশ্য সামাজিক মাধ্যমত ভাইৰেল হৈ পৰাৰ পিছতে ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ পৰা আৰম্ভ কৰি সকলোতে ইয়াক লৈ চৰ্চা চলিছে। বিৰোধী দল কংগ্ৰেছৰ তৰফৰ পৰা সমগ্ৰ বিষয়টোক লৈ পুৰধাৰ সমালোচনা কৰা হৈছে মোদী চৰকাৰক। কংগ্ৰেছৰ তৰফৰ পৰা বিশেষ ফটোগ্ৰাফ তেওঁলোকৰ এক্স একাউণ্টত পোষ্ট কৰা হৈছে, য'ত কোৱা হৈছে যে এয়া 12,000 কোটিৰে মোদী ৰাজৰ অধীনত নিৰ্মাণ কৰাৰ এক্সপ্ৰেছৱে অৱস্থা, যাক লৈ এতিয়া জনতা সমস্যাত পৰিছে। कांग्रेस ने एक्सत उल्लेख करिছে नरेंद्र मोदी ने 14 अप्रैल 2026 को दिल्ली देहरादून एक्सप्रेसवे का उद्घाटन किया था, लेकिन 12,000 करोड़ रुपए की लागत से बने इस एक्सप्रेसवे में 2 महीने बाद बड़े बड़े गड्ढे हो गए। यह दिखाता है कि एक्सप्रेसवे बनाने में जमकर भ्रष्टाचार और पैसों का बंदरबाद किया गया है। ये पहला ऐसा मामला नहीं है। पूरे देश में पुल हो या सड़क,
हाईवे हो या पानी का टंकी, रेलवे स्टेशन हो या एयरपोर्ट की छत, हर और इंफ्रास्ट्रक्चर ढह रहा है। कुल मिलाकर बात साफ है, मोदी सरकार देश और जनता के लिए घातक है। ইফালে আম আদমি পাৰ্টিৰ তৰফৰ পৰা সমগ্ৰ বিষয়টোক লৈ মোদী চৰকাৰক সমালোচনা কৰা হৈছে আৰু এক্সত তেওঁলোকে কৈছে যে ইমান হাজাৰ কোটি টকা ব্যয় কৰি এইসমূহ এক্সপ্ৰেছৱে নিৰ্মাণ কৰা হৈছে, কিন্তু ইয়াৰ পাছতো মোদী ৰাজৰ প্ৰকৃত ছবিখন এইসমূহে উদঙাই দিছে। 2026 চনৰ 14 এপ্ৰিল তাৰিখে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই এক্সপ্ৰেছৱে উদ্ঘাটন কৰি কি কৈছিল তাৰ কিছু অংশ মই আপোনালোকক দেখুৱাই লোৱাৰ চেষ্টা কৰিছোঁ। राष्ट्र की भाग्य रेखाएं ये हमारी सड़कें होती हैं, हमारे हाईवे होते हैं, हमारे एक्सप्रेस वे होते हैं, एयरवे, रेलवे, वाटरवे, ये हमारे राष्ट्र की भाग्य रेखाएं होती हैं। और बीते एक दशक से हमारा देश विकसित भारत बनाने के लिए विकास की ऐसी ही भाग्य रेखाओं के निर्माण में जुटा हुआ है। ये विकास की भाग्य रेखाएं सिर्फ आज की सुविधाएं नहीं है, ये आने वाली पीढ़ियों की समृद्धि की गारंटी है। और ये मोदी की भी गारंटी है। এয়া আছিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মন্তব্য। প্ৰধানমন্ত্ৰীগৰাকীয়ে কৈছে দেশৰ ভাগ্য ৰখা এইসমূহ এক্সপ্ৰেছৱে নাইবা এইসমূহ পথৰ জৰিয়তে নিৰ্ণয় হ'ব, কিন্তু জনতাই প্ৰশ্ন কৰিব আপুনি মই টেক্স দিয়া টকাৰে এইসমূহ পথ নিৰ্মাণ কৰা হয়। 12,000 কোটি টকা এইসমূহ পথ নিৰ্মাণত ব্যৱহাৰ কৰা হৈছে, কিন্তু ঠিকাদাৰবিলাকে দুৰ্নীতিৰ আশ্ৰয় গ্ৰহণ কৰাৰ বাবেই অতি কম সময়ৰ ভিতৰত মাত্ৰ 2 মাহৰ ভিতৰত এই এক্সপ্ৰেছৱেত প্ৰকাণ্ড গাঁতৰ সৃষ্টি হৈছে। এনেকুৱা পথত যাওঁতে আমি টোল টেক্স দিওঁ, দীঘলীয়া আমি যাত্ৰা কৰোঁ, পেট্ৰল আমি নিজৰ বাবে ভৰাওঁ, তাৰ পাছতো যদি এনেকুৱা পথত যাত্ৰা কৰাৰ সময়ত দুৰ্ঘটনা হয়, কোনো লোকৰ মৃত্যু হয়, ইয়াৰ দায়িত্ব চৰকাৰ নাইবা এইসকল ঠিকাদাৰে গ্ৰহণ কৰিব। দেশত সংঘটিত এই ঘটনাই এতিয়া জনতাৰ মাজত প্ৰশ্ন আনিছে, দুৰ্নীতিৰ বিৰুদ্ধে এয়াই শূন্য সহনশীলতা নেকি? কিয়নো এই এক্সপ্ৰেছৱেৰ ঘটনাক লৈ এতিয়ালৈকে চৰকাৰ নাইবা পৰিবহণ বিভাগৰ তৰফৰ পৰা কোনো ধৰণৰ প্ৰতিক্ৰিয়া অহা নাই। অৱশ্যে বহুতে ক'ব বিচাৰিছে যে ইতিমধ্যে এই এক্সপ্ৰেছৱেৰ মেৰামতি কৰি দিয়া হৈছে, কিন্তু ডাঙৰ প্ৰশ্নটো হৈছে 3টা মাহ নহওঁতেই 12,000 কোটি টকাৰ যদি এক্সপ্ৰেছৱে, যিটো এক্সপ্ৰেছৱে নিজে প্ৰধানমন্ত্ৰীয়ে উদ্বোধন কৰে, তাৰ যদি সেই অৱস্থা হয়, দেশৰ আন প্ৰান্তত যিসমূহ ব্ৰিজ নিৰ্মাণ কৰা হৈছে, ৰাজপথ নিৰ্মাণ কৰা হৈছে, সেইবোৰ কিমান দূৰ সুৰক্ষিত তাক লৈ ক'ৰবাত নহয় ক'ৰবাত দেশৰ জনতাৰ প্ৰশ্ন থাকিব। এই সমগ্ৰ বিষয়টোক লৈ আপোনালোকে কি ভাবে? এই 12,000 কোটি টকা ব্যয় কৰি নিৰ্মাণ কৰা এক্সপ্ৰেছৱেক লৈ কি ভাবে? আপোনাৰ মতামত আমাক কমেণ্ট কৰি জনাবলৈ নাপাহৰিব।